নমস্কাৰ সকলোকে। এয়া ঘৰলৈ আহিব ওলাই দেখিছেনে? ল'ৰাৰ কিমান ফূৰ্তি, কাৰণ বহুত দিনৰ পিছত আমি ঘৰলৈ যাম। এতিয়া আমি যাম বঠিণ্ডা জংচন ৰেলৱে ষ্টেচন পাই গ'লোহি, দেখিছেনে? তাৰ পৰা আমি যাম নিউ দিল্লী, তাৰপিছত আকৌ এয়াৰপৰ্ট, মানে একদম দীঘলীয়া যাত্ৰা হ'ব বহুত। যেনিবা আমি এইবাৰ সোনকালে পামগৈ, কাৰণ ফ্লাইটত যাম যেতিয়া একদিনত পাই গুচি যাম। কিন্তু আগদিনাখনে আমি যাবলগীয়া হৈছে, কাৰণ তাৰ ফ্লাইট আছে ৰাতিপুৱা 8টা বজাতে। সেইকাৰণে ইয়াত 2টা বজাত ট্ৰেইনত আমি বহি দিলোঁ। একদম ট্ৰেইনখন খালী খালী, দেখিছেনে কিমান ধুনীয়া লাগিছে একদম। তাৰপিছত এয়া আহি পাই গ'লোহি ৰেলৱে ষ্টেচন দিল্লী। তাৰ পৰা আমি এতিয়া যাম মেট্ৰ'লৈ। মেট্ৰ' ষ্টেচনত উঠি আমি মেট্ৰ'ৰ পৰা যাম আমি এয়াৰপৰ্টলৈ বুলি, টাৰ্মিনেল 3লৈ। তালৈ যায় যিহেতুকে ইয়াত ৰৈ আছোঁ আমি, টিকেট কৰি লৈ। মেট্ৰ' আহি পোৱা নাই, 5-6 মিনিট ৰৈ দিলে আহি যায় বাৰু, বেছি সময় নহ'লে। এইটো মোৰ প্ৰথম আৰু নতুন এক্সপিৰিয়েঞ্চ মেট্ৰ'ত যোৱা, কাৰণ মই কেতিয়াও আগতে যাই পোৱা নাই। এইবাৰ সেইটো মানুহজনে পূৰা কৰি দিলে, ব'লা তোমালোকক লৈ যাওঁ বুলি। দেখিছেনে ইয়াত যাই কিন্তু ভালে লাগিলে, বহুত স্পীড। বাকী আকৌ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। আজিলৈ ইমানেই, বাই বাই।